আমি জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ কিন্তু পুনৰ কওঁ আত্মাৰ মৃত্যু নহয় জুবিনদা সদায় অবৰ হৈ থাকিব জুবিনদাৰ মৃত্যু নহয় নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি মুখাগ্নি হ'ল চাৰিজন ব্যক্তিয়ে মুখাগ্নি কৰিলে এজন জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তেওঁৰ নাম হৈছে ঋতুপ্ৰয়া শৰ্মা বাকি তিনিজনৰ কথা হ'লে আমাৰ এই বিশেষ সম্প্ৰচাৰ বিশেষকৈ জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আজি মুখাগ্নি কৰাত তেওঁ আছিল প্ৰথম আৰু তাৰ পাছতে আছিল অৰুণ গাৰ্গৰ কথা কম আমি অৰুণ গাৰ্গ নামটো কেতিয়াৰ পৰা আহিল সেইখিনি কথা কম আৰু লগতে জুবিনৰ পুত্ৰ সদৃশ জুবিন গাৰ্গৰ পুত্ৰ সদৃশ ৰাহুল গৌতম শৰ্মাৰ কথা কম আৰু এজন আছিল তেখেত সম্পৰ্কীয় ভাতৃ ঋতুপ্ৰয়া শৰ্মা বাকি তিনিজনৰ কথা আমি উল্লেখ কৰিম তেওঁলোকৰ কথা অলপ মানুহে জনাটো প্ৰয়োজন বহুতে জানে কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে কাৰণ আমাৰ মৰমৰ প্ৰিয় শিল্পী জুবিনদাৰ মুখাগ্নি কৰিছে তেওঁলোকে স্বাভাৱিকতে তেওঁলোকৰ কথা আমি পতাটো দৰকাৰ জুবিনদাৰ কিবা এটা বিশেষ অন্তৰৰ কিবা এটা নিভৃত কোণত তেওঁলোক আছিল বাবেই আজি মুখাগ্নি কৰাৰ সুযোগ পাইছে বহু লাখ লাখ লোক জুবিনদাৰ শেষ যাত্ৰাত সংগী হ'ল বহুত লাখ লাখ লোকে এই কেইদিন ধাৰাবাহিকভাৱে পুষ্পাঞ্জলি অৰ্পণ কৰি আছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে আজি যেতিয়া সোণাপুৰৰ সেই নিৰ্দিষ্ট স্থানলৈ নিয়াৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ যে ৰাস্তাৰ দুয়োকাষে কেৱল মানুহ আৰু মানুহ ফুল ছটিয়াইছে গামোচা দিছে মুঠতে ব্যাপক ভিৰ আৰু তাৰে ভিতৰত এই চাৰিজন সৌভাগ্যৱান যি চাৰিজনে মুখাগ্নি কৰাৰ সুযোগ পালে আমি ৰাহুল গৌতম শৰ্মাৰ কথা অলপ ক'ব বিচাৰিছোঁ ৰাহুল গৌতম শৰ্মা এটা চিনাকি নাম বহুতে চিনিয়ে পায় আৰু জুবিন গাৰ্গৰ সৈতে বহু সময়ত একেলগে দেখা পোৱা যায় বিভিন্ন অনুষ্ঠানত ৰাহুল গৌতম শৰ্মাক জুবিন গাৰ্গে কিন্তু নিজেই পৰিচয় দি দিছে আপোনালোকৰ হয়তো সেই দিনবোৰ মনত আছে যেতিয়া কোনোবা এখন মঞ্চত যায় এই মোৰ একেবাৰে আপোন মানুহ এনেধৰণে পৰিচয় দি দিয়ে নিজৰ ল'ৰাৰ এক মৰ্যাদা দিছিল ৰাহুল গৌতম শৰ্মাক জুবিন গাৰ্গে নিজৰ প্ৰতিভাৰেও এইগৰাকী ৰাহুল গৌতম শৰ্মা জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু ৰাহুলক খুবেই মৰম কৰিছিল জুবিন গাৰ্গে সৰু ল'ৰা জুবিন গাৰ্গৰ তুলনাত আৰু সেই যেহেতু তেখেতে পঢ়ি আছে কিন্তু বহুত মৰম কৰিছিল নিজৰ পুত্ৰৰ দৰে এক প্ৰকাৰ জ্ঞান কৰিছিল ৰাহুল গৌতম শৰ্মা আচলতে ৰাহুল গৌতম শৰ্মাৰ যদি কথা ক'বলৈ যাওঁ এগৰাকী ভাল কবি গীতিকাৰ আৰু সুবক্তা অভিনেতা ৰাহুল গৌতম শৰ্মাই লিখা গানসমূহ অসমৰ ৰাইজে শুনিছে জুবিন গাৰ্গৰ কণ্ঠত তুমি যেন পপিয়া তৰা সেই গানটো ৰাহুল গৌতম শৰ্মাই লিখিছে মনৰে কইনা উভতি চোৱা ধূলিয়ৰি বাটে আদি ৰাহুল গৌতম শৰ্মাই লিখা গীত যিবোৰ অসমৰ ৰাইজে আদৰি লৈছে জনপ্ৰিয় একোটা গীত জুবিন গাৰ্গে বৰ সুন্দৰভাৱে সেই গীতবোৰত প্ৰাণ ঢালি দিছে এনেও জুবিন গাৰ্গে যিবোৰ গীত গাইছিল সেই গোটেইবোৰ গীতেই প্ৰাণৱন্ত হৈ পৰিছিল জুবিন গাৰ্গে গোৱা গীতবোৰত প্ৰাণ সঞ্চাৰ হৈছিল আৰু সেই আত্মাৰ যিটো মহামিলন বা আত্মাৰ শব্দ বুলি যিটো আমি কওঁ সেইটো কেৱল অসমৰ ক্ষেত্ৰত এই যুগটোত জুবিন গাৰ্গে দিব পাৰিছিল মোৰ মতে এইটো মোৰ ব্যক্তিগত অভিমত বাৰু বাকি আপোনালোকৰ নিজৰ ব্যক্তিগত কথাখিনি আপোনালোকে ক'ব কিন্তু মোৰ মতে আত্মাৰ যিটো শব্দ এনেই ভাল গীত গোৱা মানুহটো বহুত আছে কিন্তু আত্মাৰ সেই সাউণ্ড অফ সোল বুলি যে আমি কওঁ সেই আত্মাৰ শব্দটো আমি জুবিন গাৰ্গৰ কণ্ঠতে শুনিবলৈ পাইছিলোঁ সেই গোটেই গীতবোৰ জুবিন গাৰ্গে কিমান প্ৰাণ ঢালি গাইছিল আমি জানো কিবাখনো অসমীয়া ছবিটো ৰাহুল গৌতম শৰ্মাই অভিনয় কৰিছে এজন সুবক্তা হিচাপে টেলিভিছনৰ পৰ্দাটো ৰাহুল গৌতম শৰ্মাক আপোনালোকে দেখিছে বা বাতৰি কাকততো ৰাহুল গৌতম শৰ্মাই বহুখিনি লেখা লিখিছে আপোনালোকে হয়তো সেইবোৰ পঢ়িছে মুঠতে এগৰাকী বিশেষ নাম থকা যুৱকলৈ পৰিণত হৈছে ৰাহুল গৌতম শৰ্মা মননশীল প্ৰবন্ধ তেওঁ লিখে তাৰ বাবেও এইখিনি খ্যাতি লাভ কৰিছে এতিয়ালৈ ইমানেই ৰাহুল গৌতম শৰ্মাৰ প্ৰথমখন কবিতা সংকলন অসম জাতীয় বিদ্যালয়ত তেওঁ বিদ্যালয়ৰ শিক্ষাখিনি সমাপ্ত কৰিলে তাৰ পাছতেই কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে আৰু তাৰ পাছত দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ত ইতিহাস বিভাগৰ তেওঁ অধ্যয়ন কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু শিক্ষয়িত্ৰী চিন্ময় গোস্বামীৰ পুত্ৰ যদিও জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ অতিকে ঘনিষ্ঠ এগৰাকী ৰাহুল গৌতম শৰ্মা জুবিন গাৰ্গৰ বহু কামৰ সৈতে জড়িত বিভিন্ন সময়ত জুবিন গাৰ্গৰ সৈতে বিভিন্ন অনুষ্ঠানতো দেখা গৈছিল ৰাহুল গৌতম শৰ্মাক আৰু আজি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত আন তিনিগৰাকীৰ সৈতে একেলগে মুখাগ্নি কৰিলে ৰাহুল গৌতম শৰ্মাই সেই সন্মানখিনি সেইকাৰণেই পালে কাৰণ জুবিন গাৰ্গৰ দৃষ্টিত এটা বিশেষ স্থান পাইছিল যাৰ বাবে আজি মুখাগ্নি কৰাৰ সেই বিশেষ সুযোগ সকলোৱেতো পোৱা নাই সেই বিশেষ সুযোগকণ পালে
আৰু তাৰপিছত ৰাহুল গৌতম শৰ্মাৰ মাতৃয়ে সামাজিক মাধ্যমত এই বুলিও লিখিছে যে তুমি আমাৰ ল'ৰাটো বিচাৰিছিলা, আমি কৈছিলোঁ হ'ব দিয়া আৰু আমি কথা ৰাখিলোঁ বন্ধু। জুবিন গাৰ্গৰ মাতৃয়ে সামাজিক মাধ্যমত এনেধৰণে লিখিছে যে তুমি আমাৰ ল'ৰাটো বিচাৰিছিলা, আমি কৈছিলোঁ হ'ব দিয়া আৰু আমি আজি কথা ৰাখিলোঁ বন্ধু। কিমান আৱেগিক এটা বাৰ্তা। এই মহান শিল্পীগৰাকীক এনেধৰণে হেৰুৱাই সকলো আৱেগিক হৈ পৰিছে। আইতা এগৰাকীয়ে কান্দিছে, আমাৰ তাত সেই আইতাগৰাকীৰ সেই ভাষ্যখিনিও সম্প্ৰচাৰ হৈছে। কেৱল এগৰাকী আইতা নহয়, বহুকেইগৰাকী আইতা, বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি, সৰু সৰু ল'ৰা ছোৱালী সকলোৱে কান্দিছে। ৰাহুল গৌতম শৰ্মাৰ এইখিনি হ'ল পৰিচয়। আন এটা বিশেষ কথা আপোনালোকক কৈ থওঁ যে জুবিন গাৰ্গৰ আজি মুখাগ্নি কৰা গোটেই 4জনীয়া এই তালিকাখনৰ ভিতৰত এগৰাকী মহিলা, যিগৰাকী মহিলা হৈছে পামী বৰঠাকুৰ, জুবিন গাৰ্গৰ ভগ্নী হয়। পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী, আৰু পামী বৰঠাকুৰৰ কথা যদি আমি কওঁ, তেখেতৰ জীৱনতো বহুতখিনি সংগ্ৰাম আছে পামী বৰঠাকুৰ। আচলতে জুবিন গাৰ্গৰ গোটেই পৰিয়ালটোৰ কথাই যদি আমি ক'বলৈ যাওঁ, গোটেই পৰিয়ালটোৱেই সংগ্ৰামৰ মাজেৰে সময় পাৰ কৰিছে। জুবিন গাৰ্গে কম বয়সতে নিজৰ মাতৃক ইহ সংসাৰৰ পৰা হেৰুৱালে। নিজৰ ভগ্নী জংকী বৰঠাকুৰ, অতি জনপ্ৰিয়তা নাম অসমৰ, জংকী বৰঠাকুৰক আমি অসমৰ ৰাইজে হেৰুৱালোঁ, জুবিন গাৰ্গে হেৰুৱালে। আৰু পামী বৰঠাকুৰ তেখেতে নিজৰ স্বামীক হেৰুৱালে। পামী বৰঠাকুৰে স্বামীক হেৰুৱাই এক প্ৰকাৰ দিশহাৰা হৈ পৰিছিল, কিন্তু জুবিন গাৰ্গে অতি ভাল এজন অভিভাৱকৰ দায়িত্ব ল'লে। জুবিন গাৰ্গে ভাল অভিভাৱকৰ দায়িত্ব লৈ পামী বৰঠাকুৰৰ গোটেইখিনি দায়িত্ব নিজৰ মূৰত পাতি ল'লে। আৰু জুবিন গাৰ্গ সেইবাবেই মহান, কেৱল তেওঁ ঘৰৰ মানুহৰ দায়িত্ব লোৱাই নহয়, গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ দায়িত্ব লৈছে জুবিন গাৰ্গে। ইমান সহজ সৰল আছিল। মানুহে ভাবে জুবিন গাৰ্গৰ বাহ্যিক ৰূপটো দেখি ভাবি লয় যে জুবিন গাৰ্গে একো দায়িত্ব পালন নকৰে নেকি। এটা সময়ত তেনেধৰণৰ মানুহে বহু কথা কৈছিলে, কিন্তু জুবিন গাৰ্গ ইমান দায়িত্ববান মনৰ পৰা কল্পনা কৰিব নোৱাৰি। এইগৰাকী পামী বৰঠাকুৰৰ দায়িত্ব জুবিন গাৰ্গে লৈছিলে। আৰু আজি যেন নিজৰ ভাতৃক তাৰেই প্ৰতিদান পামী বৰঠাকুৰে দিলে। সেইখিনি বাৰু কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। প্ৰতিদান বুলি শব্দটো আমি যদি ব্যৱহাৰ কৰিছোঁ, আচলতে মুখাগ্নি কৰি নিজৰ ভাতৃৰ প্ৰতি সেইখিনি সন্মান দিলে পামী বৰঠাকুৰে। এই পৰিয়ালটোৱে চাওক, এতিয়া জুবিন গাৰ্গৰ পিতৃৰ কথা কওঁ, অসুখীয়া দেহাৰেই তেখেতে সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু আজি জুবিন গাৰ্গৰ পিতৃ আমাৰ এই দুখৰ সময়খিনিত কিন্তু ধৈৰ্য সহকাৰে আছে, সবল ৰূপত নিজকে কঠোৰ কৰি ৰাখিবলৈ বাধ্য হৈছে অসমবাসীৰ স্বাৰ্থত। তেওঁ অৱশ্যে ৰুগীয়া হৈ গ'ল কিছু সময়ৰ পাছতেই, বহুতখিনি কষ্ট কৰিলে তেওঁ। পাছত সমুজল কুমাৰ ভট্টাচাৰ্য, পাপন বা তেওঁলোক আন বহুজনে মিলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে, আৰু চিকিৎসালয়ত প্ৰেৰণ কৰাৰ মুহূৰ্তৰ দৃশ্যটো আমাৰ কেমেৰাত বন্দীও হৈছিল। আন এগৰাকী ব্যক্তি হৈছে অৰুণ গাৰ্গ। এতিয়া অৰুণ গাৰ্গৰ পৰিচয় যদি দিবলৈ যাওঁ, অৰুণ গাৰ্গৰ কথা কওঁ যদি, অৰুণ গাৰ্গ আচলতে অৰুণ চাচনি। জুবিন গাৰ্গে নিজেই অৰুণ চাচনিক অৰুণ গাৰ্গ উপাধিটো জুবিন গাৰ্গে নিজেই দিছিল। মন কৰিব এটা বিশেষ কথা, মই এইখিনি কথা ক'ম, কিন্তু এই গাৰ্গ উপাধি দিয়াটো যে জুবিন গাৰ্গে এটা বান্দৰ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল, সেই বান্দৰটোক শুশ্ৰূষা কৰিছিল নিজ হাতেৰে, আৰু সেই বান্দৰটোক প্ৰয়োজনীয় চিকিৎসা দি পাছত নামটো কিবা এটা নাম দিছিলে, এই মুহূৰ্তত মোৰ মনলৈ অহা নাই, সেই বান্দৰটোকো উপাধি দিছিল গাৰ্গ। এনেধৰণে জুবিন গাৰ্গৰ সেই মানৱতা স্বভাৱটো, যিটো মানুহৰ কাৰণে বা জীৱ জন্তুৰ কাৰণে বা প্ৰকৃতিৰ কাৰণে যেনেধৰণে জুবিন গাৰ্গে আৰ্তনাদ কৰি উঠিছিল, প্ৰকৃতি, জীৱ জন্তু, মানুহ প্ৰত্যেকজন লোকৰ বাবে জুবিন গাৰ্গৰ অন্তৰখনে যেনেধৰণে কান্দিছিল, সিয়েই প্ৰমাণ কৰে জুবিন গাৰ্গ কিমান সঁচা অন্তৰৰ মানুহ। জুবিন গাৰ্গৰ এই প্ৰকৃতি, গছ বন বা জীৱ জন্তু বা মানুহ, এই সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি যেনেধৰণৰ এটা বিশেষ আকৰ্ষণ আছিল, সেয়া সাধাৰণ মানুহৰ অন্য মানুহতকৈ পৃথক। সেয়া অন্য মানুহে কেতিয়াও হয়তো অন্য মানুহৰ সৈতে স্বাভাৱিকতে সেইটো তুলনা নহয়। সেইকাৰণে ক্ষণ জন্মা বুলি আমি কৈছোঁ, আৰু ক্ষণ জন্মা এজন ব্যক্তি, আৰু সেই ব্যক্তিজনে বহুতখিনি কথাই কিন্তু জীৱিত কালত কৈ গ'ল। 52 বছৰ বয়সতেই এইগৰাকী ব্যক্তিয়ে বহুখিনি কথাই আমাক কৈ গ'ল। মই এতিয়া ক'ব বিচাৰিছোঁ এইগৰাকী অৰুণ গাৰ্গৰ কথা। অৰুণ গাৰ্গৰ কথা যদি কওঁ, অৰুণ গাৰ্গৰ যিখিনি আমাৰ তথ্য আহিছে আমাৰ ৱেবছাইটতো আপোনালোকে পঢ়ি ল'ব পাৰিব। অৰুণ গাৰ্গক আগতে বহুতেই চিনি পোৱা নাছিল বা জনা নাছিল। যেতিয়া আজি মুখাগ্নি কৰিলে তাৰ পাছতেই অৰুণ গাৰ্গৰ নামটো শিৰোনামত আহিছে। অৰুণ গাৰ্গৰ ঘৰ শিৱসাগৰৰ দৌলবাগানত।
প্ৰকৃত নাম অৰুণ চাচনি, এটা আদিবাসী পৰিয়ালৰ ল'ৰা। সৰুৰে পৰা অৰুণে অত্যন্ত ভাল পাইছিল জুবিন গাৰ্গক আৰু স্কুলৰ কিতাপ বহীৰ কভাৰত লগাই লৈছিল জুবিন গাৰ্গৰ ফটো আৰু আঁকিছিল জুবিন গাৰ্গৰ ফটো। এবাৰ জুবিন গাৰ্গ শিৱসাগৰলৈ যাওঁতে অৰুণক লগ পাই ঘৰলৈ লৈ আহিছিল। অন্তৰখোলা মানুহ এনেও জুবিন গাৰ্গ, কাৰোবাক যদি ভাল লাগি যায় সেই ভাল লগা মানুহজনৰ বাবে সৰ্বোচ্চ উজাৰি দিব পাৰে, ঠিক তেনেকুৱা ব্যক্তি জুবিন গাৰ্গ। আৰু যেতিয়া এইগৰাকী অৰুণ গাৰ্গক, মানে তেতিয়া অৰুণ চাচনি আছিল, শিৱসাগৰত লগ পাইছিল, তেতিয়া ভাল লাগিল, কাৰণ জুবিন গাৰ্গৰ প্ৰতি অফুৰন্ত ভাল পোৱা আছিল অৰুণৰ। আৰু লগে লগেই অৰুণে যেন জুবিন গাৰ্গক আকৰ্ষণ কৰি দিলে। জুবিন গাৰ্গ ইমান সহজ সৰল, ইমান ভাল মানুহ যে তেওঁক যদি কোনোবাই বেছি মৰম কৰি দিয়ে তেওঁ আকৰ্ষিত হৈ যায়, আৰু সেইটো স্বাভাৱিক। আৰু তাতে এগৰাকী শিল্পী, খেয়ালী মনৰ শিল্পী, লগে লগে অৰুণক নিজৰ ঘৰলৈ লৈ আহিলে। আৰু জুবিনৰ ঘৰত তেতিয়াৰে পৰাই ব্যক্তিগত কামৰ সহায়ক হিচাপে থাকিবলৈ আৰম্ভ কৰে অৰুণ। আৰু সেই অৰুণ চাচনিয়ে যে সেই সময়ত নিজৰ ভগৱানক পাই গৈছিল, নিজৰ ভগৱানক পোৱাৰ দৰে অনুভৱ হৈছিল। কালক্ৰমত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিল অৰুণ, আৰু জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সৈতে একেলগে থাকিবলৈ ল'লে। আৰু জুবিন গাৰ্গেই অৰুণক নিজৰ উপাধিটোৰ সলনি গাৰ্গ লিখিবলৈ ক'লে। তেতিয়াৰে পৰাই অৰুণে চাচনিৰ সলনি গাৰ্গ উপাধি লিখিবলৈ ল'লে। যোৱা দুদিন ধৰি সৰুসজাইত জুবিন গাৰ্গক ৰখা গ্লাছৰ কফিনটো দিনে নিশাই মচি থকা হয়তো সকলোৱে দেখিছিলে এইগৰাকী অৰুণক। কফিনটো দিনে নিশাই মচি থকা ব্যক্তিগৰাকীয়ে হৈছে অৰুণ। ইমান ভাল পাইছিল জীৱিত কালত, এতিয়া মৃত্যু হৈ গ'ল নিজৰ জীৱনৰ নায়কগৰাকীৰ। অৰুণ মৰ্মাহত, আৰু লগে লগেই অৰুণে দিশহাৰা হৈ পৰাৰ দৰে হয়তো তেওঁৰ মনোজগতত তেনেধৰণৰ কথাবোৰে ক্ৰিয়া কৰিছিল। জুবিন গাৰ্গৰ সেইজনেই মৰমৰ হৈছে অৰুণ গাৰ্গ। অভিভাৱক জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পৰা এক মুহূৰ্তৰ বাবেও আঁতৰি যোৱা নাছিল অৰুণ। বাৰে বাৰে কফিনটো মচি প্ৰিয় মানুহজনক যাতে সকলোৱে চাব পাৰে তাৰ ব্যৱস্থা কৰি দিছিল অৰুণে। আৰু তাৰ পাছতে আহিছে ভাতৃ ঋতুপ্ৰয়াগ গাৰ্গ। ঋতুপ্ৰয়াগ গাৰ্গ এগৰাকী সম্পৰ্কীয় ভাতৃ হয় জুবিন গাৰ্গৰ। তেখেতো আছিল এই মুখাগ্নি কৰা পৰ্বত। এয়া আছিল তিনিজন ব্যক্তিৰ সবিশেষ আপোনালোকৰ বাবে আগবঢ়ালোঁ। যিহেতু অসমৰ ৰাইজে সেইখিনি অধিকাৰ পাইছে জনাটো এওঁলোকৰ বিষয়েও, কাৰণ জুবিন গাৰ্গৰ মুখাগ্নি কৰা ব্যক্তিসকলৰ সকলো পৰিচয় অসমবাসী জনাটো অধিকাৰ আছে। সেইবাবে আমি এই বিশেষ সম্প্ৰচাৰটো আগবঢ়ালোঁ। আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা আমি ইমানতে বিদায় লৈছোঁ।